আহমেদাবাদৰ পাছত এইবাৰ কেদাৰনাথ হেলিকপ্টাৰ দুৰ্ঘটনাত কেদাৰনাথ দৰ্শন কৰিবলৈ যোৱা ভক্তৰ মৃত্যু শোকাবহ দুৰ্ঘটনাত 23মহীয়া শিশুসহ 7জনৰ কৰুণ মৃত্যু আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে এইবাৰ পুনৰ এক কৰুণ ঘটনা সংঘটিত হৈছে দেওবাৰে পুৱা দুৰ্ঘটনাগ্ৰস্ত হয় কেদাৰনাথ ধামৰ পৰা গৌৰীকুণ্ডৰ ফাটালৈ আহি থকা এখন হেলিকপ্টাৰ ৰুদ্ৰপ্ৰয়াগ জিলাত গৌৰীকুণ্ডৰ অৰণ্যত ভূপতিত হয় হেলিকপ্টাৰখন হেলিকপ্টাৰখনত মুঠ 7জন লোক আছিল আৰু আটাইকেইজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে এই 7জনৰ ভিতৰত আছিল এটি 23মহীয়া শিশু দেওবাৰে পুৱা 5:30 সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা মৃত লোককেইজন ৰাজকুমাৰ জয়ছৱাল শ্ৰদ্ধা জয়ছৱাল কাশী জয়ছৱাল তুষ্টি সিং বিনোদ বিক্ৰম সিং আৰু কেপ্টেইন ৰাজীৱ বুলি চিনাক্ত কৰা হৈছে প্ৰতিকূল বতৰৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে SDRF আৰু NTRFৰ দল উক্ত স্থানলৈ প্ৰেৰণ কৰা হয় SDRF আৰু NTRFৰ দল উপস্থিত হৈ বৰ্তমান সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উল্লেখযোগ্য যে 8 মেত কেদাৰনাথত সংঘটিত হৈছিল আন এক হেলিকপ্টাৰ দুৰ্ঘটনা এই দুৰ্ঘটনাত পাইলটকে ধৰি 6জন লোকৰ মৃত্যু হৈছিল এই দুৰ্ঘটনাৰ প্ৰায় এমাহৰ পাছতেই পুনৰ দেওবাৰে সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ কেদাৰনাথ দৰ্শন কৰিবলৈ যোৱা ভক্তৰ নিৰাপত্তাৰ প্ৰতিও উত্থাপন হৈছে প্ৰশ্নৰ শেহতীয়াকৈ দেশত সংঘটিত বিমান দুৰ্ঘটনাৰ খবৰে দেশবাসীক শোকাহত কৰি ৰখাৰ সময়তে দেওবাৰে পুৱা পুনৰ কেদাৰনাথত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাই পুনৰ চিন্তিত কৰি তুলিছে দেশবাসীক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক